ডিগবৈত আবৃত্তি আৰু শিশু নাট কৰ্মশালা নৱম অসম নিৰ্মাণ ফাউণ্ডেশ্যনৰ ডিগবৈ আৰু AOC লেবাৰ ইউনিয়নৰ যৌথ উদ্যোগত লেবাৰ ইউনিয়নৰ সভাগৃহত 5 দিনীয়া আবৃত্তি আৰু শিশু নাট কৰ্মশালা অনুষ্ঠিত হৈছে। প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে অধ্যয়নৰত অৰ্ধশতাধিক শিশুৱে কৰ্মশালাত উপস্থিত থাকি জ্ঞান আহৰণ কৰে। আজি আমি নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যন আৰু AOC লেবাৰ ইউনিয়নৰ যৌথ প্ৰচেষ্টাত আমি ডিগবৈত 5 দিনীয়া এখন কৰ্মশালা আয়োজন কৰিছোঁ। এই কৰ্মশালাত আবৃত্তি আৰু নাটকৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব আৰু এই প্ৰশিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, আজি উঠি অহা নৱপ্ৰজন্মৰ মাজত যি উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি হৈছে আমি প্ৰত্যেকেই জানো। সেই উচ্ছৃংখল পৰিৱেশক খাম কটাৰ মানসিকতা লৈ নৱ অসম ফাউণ্ডেশ্যনে এই বিষয়টো আগবঢ়াই লৈ আহিছিল আৰু তেওঁলোকে AOC লেবাৰ ইউনিয়নৰ লগত আলোচনা কৰে। সেই আলোচনাৰ মৰ্মে AOC লেবাৰ ইউনিয়নেও ইতিমধ্যে তাক সঁহাৰি জনাই আজিৰ পৰা আমাৰ এই 5 দিনীয়া কাৰ্যসূচী আমি কৰ্মশালাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পাছতেই এই কৰ্মশালাত আমি এটা পৰিকল্পনা কৰি থৈছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত কৰ্মশালাত আগবাঢ়ি যাব তেওঁলোকক আমি অনাতাঁৰ কেন্দ্ৰটো এটা কাৰ্যসূচী কৰাৰ আমাৰ পৰিকল্পনা হাতত লোৱা হৈছে আগন্তুক দিনত। আৰু আশা কৰিছোঁ ইয়াত ডিগবৈবাসী বিভিন্ন ছাত্ৰ ছাত্ৰী আহি অংশগ্ৰহণ কৰিছে আৰু আগন্তুক দিনতো আমাৰ এই কৰ্মশালাত আমাৰ ডিগবৈ দাঁতিকাষৰীয়া অঞ্চলৰ ল'ৰা ছোৱালীয়ে আহি সহায় সহযোগ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। বিশিষ্ট আবৃত্তিকাৰ মৃন্ময় বাগিজ আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘোষক তথা বিশিষ্ট আবৃত্তিকাৰ ভৈৰৱ গোহাঁয়ে প্ৰশিক্ষণ আগবঢ়ায়। বিশিষ্ট কবি নাট্যকৰ্মী পুণ্য শইকীয়া, কবি মণিকা সেঞ্চৰ লগতে নাট্যকাৰ বিশিষ্ট কবি মনোৰঞ্জন শৰ্মাই কবিতা আবৃত্তি কৰ্মশালাত অংশগ্ৰহণ কৰি সাৰুৱা ভাষণ আৰু আবৃত্তি তথা নাটকৰ সংলাপ প্ৰদৰ্শন কৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট লাইভ অসম। আমি পোনপ্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যনৰ ফালৰ পৰা আৰু AOC লেবাৰ ইউনিয়নৰ ফালৰ পৰা। ইতিমধ্যে আমাৰ 50জন পাৰ্টিচিপেণ্টতকৈ বেছি হৈছে আৰু আমি পৰৱৰ্তী ভাবিছোঁ যে আমি আগলৈও মানে এনেকুৱা ধৰণৰ আৰু আমি ল'ম আৰু আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ম। ডিগবৈ কাষৰ অঞ্চলবোৰতো গাঁৱে ভূঞে আমি গৈ পেলাই এনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিম। ভৱিষ্যত পৰিকল্পনা আপোনালোকে? ভৱিষ্যতভাৱে আমি এনেকুৱা ধৰণৰ ভাবিছোঁ যে ইয়াতকৈ আৰু বেছি আমি ভিতৰলৈ সোমাই যাম আৰু ল'ৰা ছোৱালীক আমি ল'ম আৰু ইয়াৰ জৰিয়তে আৰু বেলেগ কৰ্মশালা সৰু কৰিব পাৰোঁ নেকি, আমি সেইটোৱে চাম।